Good morning, students. আজি আমি দশম শ্ৰেণীৰ বাবে কোৰ্ক পাৰ্টিত থকা এক্সট্ৰা কোৱেশ্চনছ সমূহ আলোচনা কৰিবলৈ ওলাইছো এই ভিডিঅ'ৰ যোগেদি। আহাচোন আমি এতিয়া বেছি সময় নষ্ট নকৰি পুনে পাৰ্টিত থকা এক্সট্ৰা কোৱেশ্চনছ সমূহ আলোচনা কৰো। আজি আমি পাৰ্ট 2 কোৰ্ক লেসনটিৰ এক্সট্ৰা কোৱেশ্চনছ কৰিবলৈ আগবাঢ়িছো। ফৰ কোৱেশ্চন 2, হোৱাট ইজ কোৰ্ক ফেমাছ ফৰ? কোৰ্ক কিহৰ কাৰণে বিখ্যাত? কোৰ্ক ইজ ফেমাছ ফৰ ইটস rainforests and spices. 2 number question 2. Between which two places is Coorg situated? Answer. It is situated between Mysore and Mangalore. Question number 3. What is the another name of Coorg? Coorg antu naam ki? Answer. Kadagu. Question number 4. How much of Coorg is covered by evergreen rainforests? Answer. 30%. 2. Why do many visitors stay away during the monsoons? বাৰিষাৰ সময়ছোৱাত দৰ্শনাৰ্থীসকল কিয় আঁতৰি থাকে? ইয়াৰ answer, because it rains heavily, কাৰণ এই সময়ত খুব বেছি পৰিমাণে বৰষুণ হয়। Question number 6. When does the season of joy begin? আনন্দ ফূৰ্তিৰ সময়খিনি কেতিয়া আৰম্ভ হয়? In September. 7 নম্বৰ প্ৰশ্ন, till which month does the season of joy continue? আনন্দ ফূৰ্তিৰ এই সময়খিনি কেতিয়ালৈকে চলি থাকে? ইয়াৰ till March লৈকে। 8 নম্বৰ কুৱেশ্যনটো Of what descent are the people of Coorg possibly? Coorgৰ মানুহখিনি কোন বংশৰ হয়? Answer. Greek and Arabic descent. Which regiment is one of the most decorated in the Indian Army? ভাৰতীয় সেনাবাহিনীৰ ইণ্ডিয়ান আৰ্মিৰ আটাইতকৈ বেছি পদকপ্ৰাপ্ত বা সন্মানপ্ৰাপ্ত regiment kuntu? The Coorg regiment. Who was the first chief of the Indian Army? Indian Army প্ৰথম জন chief বা সেনা প্ৰধান কোন আছিল? Answer. General Cariappa. 11 নম্বৰৰ প্ৰশ্ন, which people in India are permitted to carry firearms without a license? অনুজ্ঞাপত্ৰ নোহোৱা কৰি ভাৰতবৰ্ষত কোনবিলাক লোকে বন্দুক ৰাখিব পাৰে? The Koddavos. 12 নম্বৰ প্ৰশ্ন, from where does the river Kaveri obtain its water? কাবেৰী নদীয়ে ইয়াৰ জলৰাশি ক'ৰ পৰা পায়? উত্তৰ, from the hills and forests of Coorg. Coorgৰ পাহাৰ আৰু বনাঞ্চলৰ পৰা পায়। 13 নম্বৰৰ প্ৰশ্ন, which fish abound in the water of Kaveri? কাবেৰী নদীত কোনবিধ মাছ প্ৰচুৰ পৰিমাণে পোৱা যায়? Answer. মহাশিৰ। Question number 14. What do kingfishers dive for? কিংফিছাৰ নামৰ চৰাইবিধে কিয় পানীত সোমায় বা ডাইভ কৰে? Answer. For their catch. তেওঁলোকৰ খাদ্যৰ কাৰণে। 15 নম্বৰৰ প্ৰশ্ন, who drop partially eaten fruits into the river? আধা খোৱা ফলবিলাক নদীত কোনে দলিয়ায়? Answer. Squirrels and langurs. Squirrels আৰু langurs বোৰে। Question number 16. Name any two adventure sports mentioned in the lesson. পাঠটোত উল্লেখ থকা যিকোনো দুটা দুঃসাহসিক খেলৰ নাম উল্লেখ কৰা। আমি ঢেৰ পাইছো, পাঠটোত আমি অতি কম 4-5টা পাইছিলো। তাৰে ৰিভাৰ ৰাফটিং এণ্ড কেনোয়িং লিখিছো, মাউণ্টেইন বাইকিং আছিলে, ৰক ক্লাইম্বিং আছিলে। আমি দুটা লিখিলো, তোমালোকৰ যোন দুটা ভাল লাগে লিখিবা। Question number 17.
Which creatures give company to visitors in Coorg? Coorgot কোনবিলাক প্ৰাণীয়ে ভিজিটৰ্ছ সকলক দৰ্শনাৰ্থী সকলক সংগ দিয়ে? Answer: birds, bees and butterflies. Question number 18. For which animal does the writer prefer to step aside? কোনবিলাক প্ৰাণীক লেখকে কোনবিলাক জন্তুক লেখকে সাইড দিবলৈ ভাল পায় বা পছন্দ কৰে বা সাইড দিব বিচাৰে? Wild elephant. Question number 19. Which hills give a panoramic view of Coorg? Coorgor সমগ্ৰ দৃশ্যাৱলী কোনখন পাহাৰে দেখুৱায়? The Brahmagiri Hills. Where is India's largest Tibetan settlement? ভাৰতবৰ্ষৰ আটাইতকৈ বেছি তিব্বতীসকল ক'ত সেটেল হৈছে বা বসতি কৰে বা থাকে? At Bailakuppe. তো এয়া আছিলে আজি এক্সট্ৰা কুৱেশ্যন আনসাৰ কোৰ্গ নামৰ লেসনটোৰ। আশা কৰিছো তোমালোকে ভিডিঅ'টো ভাল পাইছা। যদি ভাল পাইছা লাইক শ্বেয়াৰ আৰু কমেণ্ট কৰিবা আৰু চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা। পৰৱৰ্তী ভিডিঅ'ত আমি টি ফ্ৰম আসাম নামৰ পাৰ্ট 13 এক্সট্ৰা কুৱেশ্যন আনসাৰসমূহ আলোচনা কৰিম। ধন্যবাদ।